Hello, মোৰ মৰমৰ ভাইটি ভণ্টিসকল ওয়েলকাম টু অসমীয়া ডিজিটেল আজি আমি এইটো তোমালোকৰ ক্লাস 9 ৰ 3 নম্বৰ তোমালোকৰ যেটো লেসন আছে বা কবিতা কোপৰা গীত আৰু ছবি কবি কোন হয় দুৰ্গেশ্বৰ শৰ্মা এই কবিতাটোৰ আজি তোমালোকৰ যিবিলাক প্ৰশ্ন আছে সেই প্ৰশ্নবিলাকৰ ওপৰত আজি আমি এইটো আলোচনা কৰিম সেই প্ৰশ্নবিলাক উত্তৰবিলাক কৰো আৰু সুন্দৰকৈ আমি আলোচনা কৰি যাম ঠিক আছে আৰু তোমালোকে যদি এই গীত আৰু ছবি কবিতাটো যেটো কবিতা আছে তোমালোকে যে কাৰোবাৰ বুজি পোৱাত অসুবিধা হৈছে পঢ়াত বুজাত অসুবিধা হৈছে তেতিয়াহলে তাৰ ওপৰতো সুন্দৰকৈ আমি আলোচনা কৰা ভিডিও দিয়া আছে তোমালোকে চোৱা নাই এটো এবাৰ চাই লব পৰা কাৰণ আমি ভালকে যদি কবিতাবিলাক বুজি পাওঁ তেতিয়াহলে প্ৰশ্ন উত্তৰ লিখাত বৰ বেছি অসুবিধা নহয় যদি আমি ভালকে বুজি লওঁ তেতিয়াহলে আমি নিজে নিজে সকলোবিলাক প্ৰশ্ন লিখিব পাৰিম হয় নহয় গতিকে তোমালোকে বুজি যি পাই তালে এবাৰ ভিডিও চাই লবা আৰু হেতু ভিডিও লিংক এইটো ভিডিওৰ ডেসক্ৰিপচন দিয়া আছে তাত গৈ তোমালোকে চাব পাৰিবা বাৰু এতিয়া তোমালোক প্ৰশ্নাৱলী ভাব বিষয়ক দিছে 1 নম্বৰ সমূহ উত্তৰ দিয়া আমি যেটা প্ৰশ্নবিলাক উত্তৰবিলাক কৰি যাম আলোচনা কৰি যাম তেতিয়া তাৰ পৰা তোমালোকে কবিতাটো আমি ভালকে বুজি গৈ থাকিম তাৰ পৰা এই প্ৰশ্নবিলাকৰ ওপৰত আন বেলেগ প্ৰশ্ন আহিলে আমি সুন্দৰকৈ উত্তৰবিলাক লিখিব পাৰিম ঠিক আছে ক আছে তোমালোকে চোৱা কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নবুলে আমি যেতিয়া কবিতাটো পঢ়িছিলো আলোচনা কৰিতে আমি ভালকৈ এইবিলাক আলোচনা কৰিছিলো কোনবিলাক গীত কোনবিলাক ছবি কথা কৈছে সুন্দৰ কবিতাত কবিয়ে কৈছে হেবিলাক আমি যেটো আলোচনা কৰিছো হয়নে উত্তৰ আমি লিখিম যিবোৰ গীত সকলোৱে বুজি নাপায় কৈ কৈছে কেনে গীত আৰু কেনে ছবি কোনেও ভাল নবুলে বুলি কৈছে ন গতিকে কোন যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল সকলোৱে ধৰিব নোৱাৰে যিবোৰ গীত সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবিৰ মূল বা অৰ্থ সকলোৱে ধৰিব নোৱাৰে তেনেবোৰ গীত আৰু ছবি কোনেও ভাল নবুলে আমি কয়ত পাইছিলো আৰু খ তোমালোকৰ প্ৰশ্ন দিছে সদায় কানেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে পাইছিলো ন কবিতাটোত উত্তৰ লিখিম সদায় কানেৰে শুনা সৰু কথাটিও যেতিয়া সুন্দৰ গীতৰ ৰূপ লয় তেতিয়া আমাৰ প্ৰাণ টানি ধৰে হয়নে যিবিলাক গীতে আমাৰ প্ৰাণ টানি ধৰে কি সুন্দৰ গীত হয় যিবিলাক ভাল গীত হয় সেইবিলাক গীতে আমাৰ ভাৱ অনুভূতি আৰু কি কয় প্ৰভাৱ পেলায় আৰু সেইবিলাক আমাৰ মনৰ প্ৰাণ টানি ধৰে গ আছে তোমালোকৰ প্ৰশ্ন কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ কৈছে মানে কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ যিবিলাক নেকি কেতিয়াও শেষ হৈ নাযায় তেনেকুৱা অজৰ অমৰ মানে হেতু বুজায় উত্তৰ লিখিম উত্তৰ হ'ব সূক্ষ্ম ভাৱ অনুভূতিৰ বা মিহি গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে আমি কবিতাটো শেষৰ ফালে পাইছিলো ন মিহি গতিৰ যিবিলাক পাইছিলো নহয় যিবিলাক অজৰ অমৰ হয় ডাঙৰ যতে হলে সেইবিলাকে ঠাই পায় গতিকে কোনবোৰ বস্তু অজৰ অমৰ যিবিলাক নেকি সূক্ষ্ম ভাৱ অনুভূতিৰ বা মিহি গতিৰ সকলোবোৰ কৌশলী বিদ্যাকে কবিয়ে অজৰ অমৰ বুলি কৈছে ঠিক আছে নেক্সট তোমালোকৰ প্ৰশ্ন দিছে ঘ কি প্ৰশ্ন আছে কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কৈ গৈছে মানে কেনেকুৱা গীত আৰু ছবিক আমি প্ৰথমতে পাইছিলো কোনবোৰ গীত আৰু ছবিক কোনে ভাল নবুলে ভাল নাপায় গতিকে এটো আছে তোমালোক কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয় উত্তৰ হ'ব যিবোৰ গীত আৰু ছবি সকলোৱে বুজি পায় কি হয় যিবিলাক গীত আৰু ছবি সকলোৱে বুজি পায় আৰু যিবোৰ গীত আৰু ছবিয়ে প্ৰত্যেকৰে মনত আনন্দৰ লহৰ তুলে কি হয় আনন্দৰ লহৰ তুলে তেনেবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি কয় ঠিক আছে বুজিব পাইছানে তাৰপিছতে আছে প্ৰশ্ন আছে হিহে পাই নিজে নিজে আলাখত ঠাই কবিতাটো এটা হাইয়া দি দিছে যে কি হিহে পাই নিজে নিজে আলাখত ঠাই ইয়াত আলাখ শব্দটোৰ অৰ্থ কি এই কবিতাত আলাখ শব্দৰ অৰ্থ কি হৈছে আমি তোমালোকৰ কবিতাত তোমালোকে শেষফালে চাবা তাৰ অৰ্থ দিয়া আছে কিন্তু আমি কবিতাৰ ফালৰ পৰা আমি কবলৈ যাওঁ কেনে লিখিম আলাখ শব্দৰ অৰ্থ হৈছে কি পাইছো আমি আকাশ বা শূন্য আলাখ শব্দৰ অৰ্থ হৈছে আকাশ শূন্য কিন্তু কবিতাটিত আলাখ শব্দটোৱে আমাৰ হৃদয়ত বুজাইছে কিয়ত হৃদয়ত বা অন্তৰত যে হাজ বহাই দিয়ে হেতু কথা বুজাইছে ঠিক আছে তলে প্ৰশ্নবিলাক উত্তৰবিলাক কোৱা নাই তেহলে আমি ভিডিওটো তোমালোকে কোৱাতে পজ কৰি লবা ৰখাই লবা প্ৰশ্নবিলাক নিজে নিজে তোমালোকে লিখি লব পাৰিবা তাৰপিছত আহিলে 2 নম্বৰ কি আছে ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা কৈছে ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা ভাল গীত বা ছবিবিলাক কেনেকুৱা হয় মহত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা গৈছে উত্তৰ লিখিম কি গীত আৰু ছবি এই দুয়োটাই 64 কলাৰ অন্তৰ্গত
কি হৈছে গীত আৰু ছবি দুইটা হৈছে কি চৌষষ্ঠি কলাৰ অন্তৰ্গত এই কলাৰ জৰিয়তে মানুহে মনত আনন্দ লাভ কৰে এইবিলাকে আমাৰ গীত ছবিবিলাক আমাৰ আনন্দ দিয়ে হয়নে এই কলাৰ গৰাকী হ'বলৈ মানুহক একান্তই সাধনাৰ প্ৰয়োজন কেৱল শব্দৰ বিন্যাসেই গীত হ'ব নোৱাৰে বা কেৱল ৰঙৰ সমাহাৰ হ'লেই তাক উৎকৃষ্ট ছবিৰ মৰ্যাদা দিব নোৱাৰি যিবোৰ হুৰিয়া শব্দই সৰ্বসাধাৰণৰ হৃদয়ত আনন্দৰ জোৱাৰ তুলিবলৈ সক্ষম হয় সেইবোৰেই ভাল গীত কৈছে আনহাতে যিবোৰ চিত্ৰই বা ছবিয়ে মানুহৰ মনত প্ৰশান্তিৰ ভাৱ জগায় যিবোৰ চিত্ৰ সৰ্বসাধাৰণে বুজি পায় তাকে ভাল চিত্ৰ বুলি কোৱা হয় অৰ্থাৎ ভাল গীত আৰু ছবিয়ে প্ৰত্যেকৰ মনত আনন্দৰ সৃষ্টি কৰে বা আনন্দ দিবলৈ সক্ষম হয় ঠিক আছে 3 নম্বৰ প্ৰশ্ন কি বুলি সুধিছে সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা কৈছে নিজৰ মতামত আগবঢ়োৱা কি কৈছে সদায় আমি চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি কয় তুমি কিয় ভাবা সেইটো হৈছে নিজৰ মতামত আমি নিজৰ হৈ লিখিব গৈছে উত্তৰ হ'ব কি আমাৰ চাৰিওফালে বিভিন্ন গছ লতিকাৰে ভৰি আছে হয়নে সাধাৰণতে আমি সকলো সময়তে আমাৰ চৌপাশৰ পৰিৱেশ ভালদৰে নিৰীক্ষণ নকৰো আমাৰ চৌপাশৰ পৰিৱেশ গছ-গছনি আছে ফুল থাকে সেইবিলাক সকলো আমি ভালকে আমি হেতু দৃষ্টি নেচাও হয়নে কিন্তু আমি সদায় দেখি থকা এই চৌপাশৰ পৰিৱেশটোকে যদি কোনো চিত্ৰ কৰে ৰং তুলিকাৰে আমাৰ আগত দাঙি ধৰে আমি তেতিয়া তাত অতুলনীয় সৌন্দৰ্য দেখিবলৈ পাওঁ ইয়াৰ দ্বাৰা কবিয়ে আমাক ক'বলৈ বিচাৰিছে যে যিকোনো সাধাৰণ বস্তুকে কলাত্মক ৰূপেৰে অসাধাৰণ ৰূপে দাঙি ধৰিব পাৰি অৰ্থাৎ কলাৰ জৰিয়তে সকলোতে অসাধাৰণত্ব আৰোপ কৰিব পাৰি ঠিক আছে পাৰিবানে আমি এতিয়া চোৱা প্ৰশ্নবিলাক উত্তৰবিলাক কৰি আছো লগতে কবিতাটোৰ আমি কথাবিলাকো বুজিবলৈ সক্ষম হৈ গৈ মানে বুজি পাই গৈ আছো হয়নে সেইকাৰণে তোলা প্ৰশ্নবিলাক অকল এইকেইটা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে যে তোমালোকে পৰীক্ষাত পাৰিবা নহয় আমি যেনেকৈ ভালকৈ কবিতাটোত প্ৰশ্নবিলাক উত্তৰবিলাক কৰি গৈ আছো কবিতাটো বুজি গৈ আছো এতিয়া পৰীক্ষাৰ মাজৰ পৰা যিকোনো প্ৰশ্ন আহিলে আমি তাৰ পৰা সুন্দৰকৈ উত্তৰবিলাক আমি নিজে নিজে বনাই পাৰিম হয়নে কাৰণে কবিতাটো ভালকৈ পঢ়িবা আৰু বুজিবলৈ চেষ্টা কৰিবা তাৰ পিছতে কি 4 নম্বৰ প্ৰশ্ন কি কৈছে কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাখত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা কৈছে আমি অলৰেডি আগৰ প্ৰশ্ন দুটাত কোনবোৰ ছবিক কোনেও ভাল নবোলে সেইটো প্ৰশ্নটো আমি কৰিলো কোনবোৰ গীত আৰু ছবি সকলোৱে ভাল সেইটো কৰিলো এতিয়া দুটা প্ৰশ্ন দিছে যে কি কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লয় আলাখত ঠাই দিয়ে আলাখত মানে আমাৰ হৃদয়ৰ বা অন্তৰত ঠাই দিয়ে নিজৰ ভাষাৰে তোমালোকক বৰ্ণনা কৰিব পাৰিছে উত্তৰ আমি লিখিম কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে তেখেতৰ গীত আৰু ছবি নামৰ কবিতাটিত প্ৰকৃত গীত আৰু ছবিৰ সৰ্বজনীন আবেদন আৰু মহত্বৰ কথা ক'বলৈ গৈ কৈছে যে যিবোৰ গীত সৰ্বসাধাৰণে বুজি নাপায় সকলোৱে বুজি নাপায় আৰু যিবোৰ ছবি সৰ্বসাধাৰণে ধৰিব নোৱাৰে তেনেকুৱা গীত আৰু ছবিৰ পৰা তেওঁলোকে ৰস আহৰণ কৰিব নোৱাৰে বুলি কৈছে ফলত কি হয় তেওঁলোকৰ হৃদয়ে কোনো আনন্দ অনুভৱ কৰিব নোৱাৰে হেহে তেনেবোৰ দুৰ্বোধ্য গীত বা বুজি নোপোৱা গীত আৰু ছবিক কোনেও ভাল নবোলে বুলি কবিয়ে কৈছে আনহাতে যিবোৰ গীত আৰু ছবিয়ে সৰ্বসাধাৰণৰ অন্তৰত আনন্দৰ জোৱাৰ তোলে যিবোৰ গীতৰ শব্দ সুৰে মানুহৰ অন্তৰত সুৰৰ ঝংকাৰ তোলে যিবোৰ ছবিৰ কলাত্মক উপস্থাপনে মানুহৰ মনত সৌন্দৰ্যবোধৰ ধাৰণা দিয়ে তেনেবোৰ গীত আৰু ছবিক সকলোৱে আদৰি লৈ হৃদয়ৰ মণিকোঠাত স্থান দিয়ে যিবোৰ সদায় চিৰস্থায়ী হৈ ৰয় এতিয়া আমি গম পাওঁ এতিয়া কোনবিলাক গীত আৰু ছবি সকলোৱে ভাল পায় বা কোনবিলাক ছবি আৰু গীত সকলোৱে ভাল নাপায় মানে সাধাৰণভাৱে আমি ক'বলৈ গ'লে কি হৈছে যিবিলাক গীত বা ছবি সকলো মানুহে সুন্দৰ সাধাৰণভাৱে বুজি পায় তাৰপৰা অনুভৱ তাৰ গীতটোৰ বা ছবিখনৰ কি হয় তাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে সেইটো অনুধাৱন কৰিব পাৰে সেইবিলাক গীতেই ভাল আৰু যিবিলাক গীত বা ছবি কোনোবা ৰচনা কৰিছেই বাৰু যাৰ নেকি সৰ্বসাধাৰণ মজুৰ অন্তৰত কি কৰিব অন্তৰত নচুই যাব পৰা নাই বা যিবিলাক সাধাৰণ মানুহে বুজি নাপায় সকলোৱে বুজি নাপায় তেনেকুৱা গীতবিলাক কোনেও ভাল বা ছবিক ভাল বুলি নক'ব সেইটোৱে সাধাৰণ মেইন কথা আৰু ঠিক আছে তাৰপিছত তোমালোকৰ নেক্সট প্ৰশ্ন দিছে 5 নম্বৰ
5 নম্বৰ হৈছে তোমালোকৰ গীত আৰু ছবি কবিতাটোৰ সাৰাংশ লিখা বা মূল ভাৱ লিখা এইবিলাক আমি অলৰেডি কবিতাটো কি ক'ব বিচাৰিছে আসলতে সেইখিনি আমি লিখিব লাগে গতিকে আমি লিখিম যে কি উত্তৰ লিখিম কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে গীত আৰু ছবি কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে হয়নে তাৰ কৈছে কবিয়ে কবিতাটোৰ আৰম্ভণিতে কৈছে যে যিবোৰ গীত আৰু ছবিয়ে মানুহৰ মনত আনন্দৰ জোৱাৰ তুলিব নোৱাৰে হয়নে বা সকলোৱে বুজি নাপায় যিবোৰ গীত আৰু ছবি সাধাৰণ মানুহে সহজতে বুজিব নোৱাৰে তেনেবোৰ গীত আৰু ছবি কোনেও ভাল নাপায় আনহাতে যিবোৰ গীত আৰু ছবিয়ে মানুহক ৰসবোধৰ খোৰাক দিয়ে হৃদয়ত আনন্দৰ লহৰ তোলে তেনেবোৰ গীত আৰু ছবিয়ে সকলোৰে মনত ঠাই অধিকাৰ কৰিব পাৰে অৰ্থাৎ সৰু বিষয়বস্তু এটাৰ কলাত্মক উপস্থাপনে মানুহক আকৰ্ষণ কৰিব পাৰে আমি সদায় দেখি থকা গছ পাতখিলাও যেতিয়া চিত্ৰকৰে ৰং তুলিকাৰে দাঙি ধৰে তেতিয়া সি অনন্য হৈ ধৰা দিয়ে ঠিক তেনেদৰে আমি শুনি থকা কথাবোৰেই যেতিয়া গীতিকাৰে সুৰেৰে সজায় সি আমাৰ কাণত অমৃত হৈ বৰষে হয়নে কথাবিলাক তোমালোকে ৰিলেট কৰিব পাৰিছা হয় নহয় আমি গানবিলাক যেতিয়া শুনো সৰু সৰু কথা এটা মনত কিছুমান গানৰ সুৰে তালে ইমান সুন্দৰকৈ আমাৰ অন্তৰ চুই যায় সৰু সৰু বিষয়বস্তুবোৰকো সূক্ষ্মভাৱে অনুভূতিৰে কলাত্মক ৰূপত প্ৰকাশ কৰিলে তাৰ কেতিয়াও মৃত্যু নহয় এইবোৰ কৌশলী বিদ্যা অজৰ অমৰ সকলোতে এই বিদ্যাৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব পাৰে বিভিন্ন ঠাইভেদে ই বিভিন্ন ৰূপ পৰিগ্ৰহণ কৰে কৈছে আমি এইটো অনুভৱ কৰিব পাৰোঁ যিবিলাক নেকি গীত ৰচনা কৰি কোনোবা হয়নে যে ভূপেন হাজৰিকা মৰি গ'ল মৃত্যু হৈ গ'ল কিন্তু তেখেতৰ যিবিলাক সৃষ্টি আছিলে বা তেনেকুৱা বহুত উদাহৰণ আছে যে ছবি ক্ষেত্ৰতে হওক বা গীতৰ ক্ষেত্ৰতে হওক যিবিলাক মানুহজন নাইকিয়া হৈ যোৱাৰ পিছতো কি হয় তেওঁলোকৰ যি সৃষ্টি হয় সেইবিলাক অজৰ অমৰ হৈ এতিয়াও আমাৰ মাজত আমাৰ হৃদয়ত স্থান লাভ কৰি আছে হয়নে গতিকে যিবিলাক গীত নেকি সৰ্বসাধাৰণৰ অন্তৰ চুই যাব পাৰে সেইবিলাকে ভাল গীত আৰু বা যি ছবিয়ে সৰ্বসাধাৰণ মানুহে বুজি পায় সেইবিলাকে ভাল ছবি কিন্তু যিবিলাক নেকি গান আমাৰ অন্তৰ চুই যাব নোৱাৰে বা সৰ্বসাধাৰণ মানুহৰ বোধগম্য নহয় বুজি পাব নোৱাৰে সেইবিলাকে ভাল গীত নহয় সেইবিলাক কথাই ইয়াত মানে কবিতাটোৰ জৰিয়তে কবিয়ে গীত আৰু ছবি সুন্দৰকৈ কবিয়ে সেইটো উপস্থাপন কৰিছে তাৰপিছত তোমালোকৰ 6 নম্বৰ দিছে ইয়াত ব্যাখ্যা কৰা এটা পংক্তি দিছে সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে ব্যাখ্যা আমি কেনে কৰিবলৈ জানোৱেই প্ৰথমতে কি আমি চোৱাচোন তোমালোকে যেতিয়া আমি ব্যাখ্যা কৰোঁ কি প্ৰথমতে কবিতা ফাঁকিটো বা ইয়াৰ যিটো গদ্য ফাঁকি যিয়ে নহওক লাগিলে তাৰ সেইটো প্ৰথমতে আমি দুটো আমাৰ কি প্ৰসংগ থাকে তাত কি কৰোঁ আমি মানে পাঠটো ক'ৰ পৰা তুলি অনা হৈছে কোনেও লিখিছে সেইখিনি কথা আমি প্ৰথমতে লিখি লওঁ তাৰপিছত দ্বিতীয়তে আমি সংগতিত কি কৰোঁ যোনে কি সেই কথাষাৰ আচলতে কি ক'ব বিচাৰিছে সেই কথা দুহাৰিত আমি বা এহাৰিত লিখি লওঁ তাৰপিছত এই কথাখিনি আমি সৰলভাৱে লিখিবলৈ চেষ্টা কৰোঁ ঠিক আছে উত্তৰ আমি লিখিম যে উদিত কথা কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত দুৰ্গেশ্বৰ শৰ্মাদেৱৰে ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে সূক্ষ্মতকৈও সূক্ষ্ম সাধাৰণ বিষয়ো কলাত্মক ৰূপত দাঙি ধৰিলে সি অসাধাৰণ ৰূপত জিলিকি উঠাৰ প্ৰসংগতে কবিয়ে উক্ত কবিতা ফাঁকি উপস্থাপন কৰিছে কৈছে হয়নে এইটো কথাই গছৰ পাতটিও সাধাৰণ গছৰ পাতটিও ছবিত ভাল হৈ পৰে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ দাঙি ধৰে সেইটো কথা কৈছে এইখিনি আমি সদায় দেখি থকা গছৰ পাতখিলা যেতিয়া চিত্ৰ কৰে ৰং তুলিকা বোলাই অংকন কৰে তেতিয়া সি আমাৰ চকুত অসাধাৰণ হৈ দেখা দিয়ে আমি সদায় শুনি থকা কথাবোৰ যেতিয়া সুৰ লয়েৰে সজাই তোলা হয় তেতিয়া সি আমাৰ মনত আনন্দৰ লহৰ তোলে অৰ্থাৎ সৰ্বসাধাৰণে বুজি পোৱাকৈ কলাত্মক ৰূপত উপস্থাপনে গীত আৰু ছবিক মহত্ব প্ৰদান কৰে ঠিক আছে আৰু এটা দিছে তোমালোকৰ ইয়াতে ব্যাখ্যা কৰা 2 নম্বৰ খ আছে তোমালোক চোৱা মিহি ভাৱ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ যতে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ কৈছে মিহি ভাৱ মিহি গতি মানে সূক্ষ্মভাৱে যেতিয়া নেকি কোনোৱে কবিতা বা ছবিবিলাক সূক্ষ্মতা সুন্দৰকৈ সজাই পাই তোলা হয় কৌশলী বিদ্যাটো কৌশলী বিদ্যা হয় সেইবিলাক গীত হওক ছবি হওক অজৰ অমৰ হয় সেই মানে সেই যোনে ছবিখন আঁকিছে বা যোনে গীতটো ৰচনা কৰিছে তেওঁ মৃত্যুৰ পিছতো যুগ যুগ ধৰি এইবিলাক জীয়াই থাকে আৰু য'তে পাই ত'তে গৈ গৈছে না সেইবিলাক যলৈকে যায় সেয়াত সমাদৰ লাভ কৰে আৰু সেই বিভিন্ন আকাৰ ঠাই বুজা মানে সেইবিলাকে
য'তে গ'লেও নিজৰ ভাল গীত এটা বা ভাল ছবিখন যিকোনো ঠাইত গ'লেও অঞ্চল ভেদে ইয়াৰ গুৰুত্বটা কম বেছি হ'ব পাৰে, কিন্তু সেইটো অজৰ সময়ৰে সকলোতে সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। সেইখিনি কথাই মেইন। আমি এতিয়া উত্তৰ লিখিব পাৰোঁ যে উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে ৰচনা কৰা গীত আৰু ছবি নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কলাত্মক কৌশলী বিদ্যা যে অজৰ অমৰ এই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উপস্থাপন কৰিছে। সাধাৰণ বিষয়বস্তু কলাত্মক উপস্থাপনৰ জৰিয়তে মানুহৰ সেইটো স্থান লাভ কৰিবলৈ সক্ষম হয়। এই কলাত্মক কৌশলক কবিয়ে অজৰ অমৰ বুলি কৈছে। ইয়াৰ কেতিয়াও মৃত্যু নাই, এই চিৰস্থায়ী, ঠাইভেদে ইয়াৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে। ঠিক আছে, বুজিব পাৰিছা তোমালোকে? আৰু তোমালোকে যদি এই প্ৰশ্ন উত্তৰবিলাক মানে যে কৰি গৈছোঁ, তাত যদি তোমালোকে বুজি পোৱাত অসুবিধা হয়, তোমালোকে কমেণ্ট কৰিবা, যাতে আমি নেক্সট টাইম সেইবিলাক আৰু ভালদৰে আমি সেইবিলাক তোমালোকে যিবিলাক বুজি পোৱা নাই সেইবিলাকো আমি তাত সুন্দৰকৈ আমি আলোচনা কৰি বুজিব পাৰোঁ। ঠিক আছে, তাৰপিছতে তোমালোকৰ ভাষা বিষয় দিছে ব্যাকৰণৰ কিছুমান প্ৰশ্ন। 7 নম্বৰ সমাৰ্থক শব্দ লিখা। সমাৰ্থক মানে তোমালোকে জানে চাগে কি একে অৰ্থ প্ৰকাশ কৰা যিবিলাক শব্দ, বিভিন্ন শব্দ থাকে, যেনে জগত, উলাহ, চকু, সৰু, ভাল, কাণ ইত্যাদি আছে। জগতৰ একে অৰ্থ প্ৰকাশ কৰি জগত, পৃথিৱী, ধৰিত্ৰী এইবিলাক জগতৰ কি হয় সমাৰ্থক শব্দ। উলাহ উৎসাহ, আনন্দ, চকু, নয়ন, অক্ষী, সৰু, ক্ষুদ্ৰ, সূক্ষ্ম, ভাল, উত্তম, হস, কাণ, কৰ্ণ এনেকৈ। তাৰপিছতে তোমালোক তাত আৰু দিছে ইয়াতে বাক্য ৰচনা কৰা। 8 নম্বৰ বাক্য ৰচনা কৰা গৈছে কৌশলী বিদ্যা। এতিয়া কৌশলী বিদ্যা আমি বাক্য ৰচনা কৌশলী বিদ্যাৰ সহায়ত সৰু বিষয় এটাকো কলাত্মক ৰূপত উপস্থাপন কৰিব পাৰি। ঠিক তেনেকৈ অজৰ অমৰ। শংকৰদেৱৰ ৰচনাৰাজি অসমীয়া সাহিত্যত সদায় অজৰ অমৰ হৈ থাকিব, বা ভূপেন হাজৰিকাৰ গীতসমূহ আমাৰ অসমীয়া সাহিত্যত কিয় আমি অজৰ অমৰ থাকিব লিখিব পাৰোঁ। আলাসত ঠাই। সুমধুৰ গীতক শ্ৰোতা জনতাই আলাসত ঠাই দিয়ে। ডাঙৰ দীঘল বুঢ়ী আইতাকে তাক বৰ কষ্টৰে ডাঙৰ দীঘল কৰিছে। ঠিক তেনেকৈ। আৰু তাৰপিছত তোমাৰ নেক্সট আছে 9 নম্বৰ বিপৰীত শব্দ লিখিবলৈ কৈছে। যেনেকৈ আপোনাৰ সমাৰ্থক শব্দ লিখিলে তাৰ বিপৰীত শব্দ। মিহি, প্ৰাণ, মৃত্যু, মূল, ক্ষুদ্ৰ। মিহিটোৰ কি হ'ব বিপৰীত হ'ব খহতা। প্ৰাণ, নিষ্প্ৰাণ, মৃত্যু বিপৰীত হ'ব কি জন্ম, মূল, অতিৰিক্ত, ক্ষুদ্ৰ, বৃহৎ। ঠিক আছে, আজি আমি এতিয়া এইটো ভিডিঅ'ত তোমালোকৰ যিটো গীত আৰু ছবি আছিলে তাৰ প্ৰশ্নবিলাক উত্তৰবিলাক আলোচনা কৰিলোঁ, লগতে আমি প্ৰশ্নৰ উত্তৰবিলাক কৰিলোঁ। এইদৰে তোমালোকে যদি ভাবিছা তোমালোকৰ হেল্প হৈছে বুলি, তেনেহ'লে প্লিজ ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিবা আৰু লাইক এটা কৰিবা, যাতে মানে এই ভিডিঅ'বিলাক আৰু বেছি মানুহৰ ওচৰত পায়গৈ। আৰু তোমালোকৰ যদি কিবা ডাউট আছে, যিকোনো তোমালোকৰ বুজি পোৱাটো কিবা অসুবিধা হৈছে আৰু কেনেকুৱা ধৰণৰ তোমালোকৰ ভিডিঅ' বিচাৰা, তোমালোকে কমেণ্ট কৰিবা। নেক্সট টাইমত আমি সেইবিলাকৰ ওপৰত আলোচনা কৰিম ধুনীয়াকৈ। আৰু যদি কোনোবা তোমালোকে নতুনকৈ আহিছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।